দেৱতাসকলে গম পালে যে হিৰণ্যকশিপু তপস্যালৈ গ'ল, লগে লগে হিৰণ্যকশিপুৰ দেশখন আক্ৰমণ কৰে আৰু অসুৰক ঘৰুৱাই কয়াধুক বন্দী কৰি লৈ যায়। যেতিয়া বন্দী কৰি লৈ যায়, বাটত দেৱৰ্ষি নাৰদে দেখা পায় আৰু দেৱৰ্ষি নাৰদে ইন্দ্ৰক সোধে, হে দেৱৰাজ, তুমি এনেকুৱা অন্যায় কিয় কৰিছা? এগৰাকী মহিলাক তুমি কিহৰ কাৰণে বন্দী কৰি আনিলা? তেতিয়া ইন্দ্ৰই ক'লে যে এওঁৰ প্ৰতি কোনো মোৰ বেয়া ভাৱ নাই, কিন্তু এইগৰাকীৰ গৰ্ভত যিটো সন্তান আছে সেই সন্তানটো প্ৰসৱ হ'লে মই তাক বধ কৰি নাৰীগৰাকীক এৰি দিম। নাৰদে ক'লে এইটো তোমাৰ দ্বাৰা সম্ভৱ নহয়, কাৰণ কয়াধুৰ গৰ্ভত যিটো সন্তান স্থিত হৈছে এইজন পৰম বৈষ্ণৱ হ'ব, তুমি বধ কৰাটো অসম্ভৱ। সেইকাৰণে আইগৰাকীক মোৰ লগত যাবলৈ তুমি এৰি দিয়া। আৰু যেতিয়া ইন্দ্ৰই কয়াধুক এৰি দিয়ে, নাৰদে লগত লৈ যায় নিজৰ আশ্ৰমত। আৰু সেই গৰ্ভৱতী অৱস্থাত নাৰদৰ আশ্ৰমত থকাৰ কাৰণে নাৰদে প্ৰত্যেক দিনা ভাগৱতৰ কথা কয়াধুক শ্ৰৱণ কৰোৱায়। সেইকাৰণে গৰ্ভত থাকোঁতে প্ৰহ্লাদে ভাগৱতৰ ধৰ্মখিনি সুন্দৰভাৱে গম পালে। কাহিনী আকাৰেতো আমি বুজিলোঁ, তাত্ত্বিক অৰ্থটো বুজক। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যিসকল আগবাঢ়িছে, যিসকল গৰ্ভৱতী মহিলা বা সৃষ্টি কাৰ্যত আগবাঢ়িব পৰা হৈ আছে, তেওঁলোকে এটা কথা মনত ৰখা উচিত, সন্তান জন্ম দিয়াৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ আটাইতকৈ প্ৰয়োজন। তাৰ কাৰণে ভকতৰ সংগ লৈ শাস্ত্ৰৰ কথাখিনি আগতে শ্ৰৱণ কীৰ্তন কৰি লোৱাটো বাঞ্ছনীয়। আমাৰ সমাজত বৰ সুন্দৰ নীতি আছিল আগতে। বিবাহৰ আগে আগে শৰণৰ অৱস্থা ব্যৱস্থা, তাৰপিছত আকৌ বিবাহৰ দিনা ভকতক মাতি নাম কীৰ্তন কৰি তেওঁলোকৰ আশীৰ্বাদ লয়। এতিয়াতো বিবাহৰ দিনা বহুতে এনেই চিম্পুল থৈ দিয়ে, থাৰ্ড ডে দিনা ৰিচিপশ্যন দিয়ে। বিয়া কৰাই অনাৰ পাছত তাৰমানে শুভকাল তুমি যাত্ৰা কৰাৰ নিজৰ মতে কৰি আনিলা, তাৰ পাছতহে ভকতৰ নিমন্ত্ৰণ। কিন্তু হ'ব শুভ কাৰ্যত প্ৰথম অৱস্থাত আশীৰ্বাদ লোৱাৰ এটা ব্যৱস্থা আমাৰ আছিল, খুব সুন্দৰ আছিল, সেইটো হ'ব লাগে। আৰু যেতিয়া গৰ্ভত সন্তানটো থাকে সেই সময়ত আইগৰাকীৰ সদায় চিন্তা চৰ্চা আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত ৰাখিবলৈ চেষ্টা কৰিব লাগে যিমান পাৰে। কাৰণ আপোনালোকে জানি আচৰিত হ'ব, গৰ্ভত থকা সন্তানটো 5 মাহলৈকে চৰ্মদাল নহয়। আপোনালোকে যি গ্ৰহণ কৰে, আইসকলে গৰ্ভৱতী অৱস্থাত যি মুখেৰে অন্ন গ্ৰহণ কৰে, তাৰ ৰসবিলাক গৈ এই সন্তানটোৰ গাত পৰে আৰু ই চিঞৰি উঠে, বহু অভিভয়া দৃষ্টা ইউনিদাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ৰাহিমা মধুসূদন। চিঞৰি উঠে, মই গৰ্ভবাস বহুত কষ্ট পাইছো, হে মধুসূদন মোক ৰক্ষা কৰা। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, আমাৰ ফালে গৰ্ভৱতী হ'লে আইসকলৰ টেঙা খাবলৈ মন যায়, জ্বলা খাবলৈ মন যায়, বিভিন্ন ধৰণৰ, আৰু তেনেকুৱা ডিছ বনাই দিয়ে খাবলৈ। এবাৰ এজনে কৈছিল বোলে, সন্তানটোৱে ভিতৰতে চিন্তা কৰি থাকে যে মা এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই খাক, মোক এবাৰ বাহিৰলৈ আহিবলৈ দেখালি। মই যেতিয়া আহিম ইণ্টাৰেষ্টৰ সৈতে গোটেইখিনি ৰিটাৰ্ণ কৰি দিম। আৰু সেইকাৰণে বহুতৰ সন্তানে জ্বলা টেঙা মাক বাপেকক সমানে খুৱাই দিম। আপোনাৰ খাদ্য অভ্যাস কেনেকুৱা আৰু জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কি জ্ঞান আহৰণ কৰিছে, বিশেষকৈ গৰ্ভৱতী সময়ত, সেই সময়কেইটা 10 মাহ 10 দিন এটলিষ্ট আপোনালোকে আধ্যাত্মিক চিন্তা চৰ্চা কৰক। যিখিনি জ্ঞান দিয়ে কেৱল ধনাত্মক জ্ঞান যাবলৈ দিয়ে, পজিটিভ থটছ। তাৰ পাছত আপুনি চাব আপোনাৰ সন্তান কেনেকুৱা হয়। কাৰণ আপোনাৰ প্ৰতিটো চিন্তা, প্ৰতিটো খাদ্যৰ বস্তু সমস্তখিনি শিশুটোৱে পাই আছে। আপুনি মনত যি ভাবিছে, আপোনাৰ নাৰীৰ দ্বাৰা সন্তানৰ এটা সম্বন্ধ আছে, সম্পূৰ্ণ বস্তু গম পায়। তাৰ উদাহৰণ যদি লাগে আপোনালোকে মহাভাৰতত অভিমন্যুক পাব, অষ্টবক্ৰ মুনিক পাব, আৰু ইয়াত প্ৰহ্লাদৰ কথা দিছে। সেইকাৰণে প্ৰহ্লাদে কি কৰিলে, মাকৰ গৰ্ভত থাকোঁতে যিহেতু নাৰদৰ পৰা ধৰ্মখিনি পাইছিল, 5 বছৰ বয়সত য'ত সন্তানৰ তাত বিভিন্ন বেলেগ ধৰণৰ শিক্ষা ল'বৰ কাৰণে পঠাইছিল, তাত যেতিয়াই সুবিধা পায় দৈত্য শিশুসকলক বহুৱাই লৈ ভাগৱত ধৰ্মৰ কথা কয়। মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত কি কয়, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া
বুদ্ধিমন্ত যেবে হই কুমার কালত হইয়া একমত ভকতি কয়া সরই মনুষ্য জনমে ধর্ম ঠকাম মুখ্যকু পারে দিবাক হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় প্ৰথম কথাটো বুঝক প্ৰহ্লাদে কৈছে মানুহৰ জন্মটো দুৰ্লভ 84 লাখ যোনি ভ্ৰমণ কৰাৰ পাছত শত কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাবে না 84 লাখ যোনি কি 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানৱ 11 লাখ গুণ কবি গাৱে পক্ষীগণ 10 লাখ বতাৱে 30 लाख पशु जानो भाई 4 लाख बंदर दुख जाई जब ये 84 लाख कट जावे तब कहो मानुष कर पावे 20 लाख और माने गस गसनिर प्रजाति जीव मानुहर करि पुৱাৰ আগত 84 लाख জুনি ভ্ৰমণ কৰিব লাগে তাৰে 20 লাখ হৈছে গস গসনিৰ প্ৰজাতি 9 লাখ হৈছে জলচৰ প্ৰাণী প্ৰজাতি 20 হৈ 29 লাখ 11 লাখ হৈছে কুৰ্মৰ দৰে কাছৰ দৰে পৰিস্থিত জাতীয় প্ৰাণী প্ৰজাতি 20 হৈ 29 29 11 40 চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ 40 হৈ 50 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি 80 লাখ 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ এটা জীৱই এই 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে শত কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাবে বহুত পুণ্যৰ ফলত মানুহে এইটো কৰি পায় এইকাৰণে প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়া একমত ভকতি আচৰণ ইমান এটা দুৰ্লভ কৰি পোৱাৰ পাছত যিজন বুদ্ধিমান হয় তেওঁ কুমাৰ কালৰ পৰা ভক্তি আচৰণ কৰিব কৌমাৰ আচৰণে প্ৰাপ্য ধৰ্মান ভাগৱতানি দুৰ্লভ মানুষদেহ তত্ৰাপি ধ্ৰুৱম অৰ্থম 761 সপ্তম স্কন্ধ ষষ্ঠ অধ্যায় প্ৰথম শ্লোকৰ অনুবাদ দুৰ্লভ মানুহৰ দেহ শংকৰাচাৰ্যই কৈছে তিনিটা দুৰ্লভ বস্তু আছে দুৰ্লভম ত্ৰায়মেবাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয় তিনিটা বস্তু দুৰ্লভ যিটো আমি ভুইতে পাইছো বুলি একো গুৰুত্ব নিদিয়াকে ঘূৰি ফুৰিছো এই শৰীৰটো পোৱাটো